মোৰ নাম উৎপল শৰ্মা। মই এজন সমাজ বিজ্ঞান অথবা ছ'চিয়েল সায়েন্সৰ শিক্ষক হওঁ। মই ক্লাছ 10ৰ সেৱা মাধ্যমৰ অন্তৰ্গত হিষ্ট্ৰীৰ প্ৰথম লেচন পাৰ্টিশ্যন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্ট এই অধ্যায়টি সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। তো এতিয়া পাৰ্টিশ্যন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্ট, তো বংগ বিভাজন আৰু স্বদেশী আন্দোলন। তো আমি জানিব লাগিব বংগখন কোনে ভাগ কৰিছিলে, বংগখন এখন কি হয়, এই সম্পৰ্কে আমি জানিব লাগিব। ব্ৰিটিছৰ দিনত সেই সময়ত আমি কি বুলি কৈছিলোঁ, বংগক এখন প্ৰদেশ বা প্ৰভিন্স বুলি কৈছিলোঁ, or state. And it was a vast Bengal. It included present Bihar, Orissa, Madhya Pradesh, present Bangladesh, Calcutta, all this, the whole of North and East India. And this province was divided during the viceroyalty of Lord Curzon. Lord Curzone এই বেংগলখনক দুখন ষ্টেটত ভাগ কৰিব। প্ৰথম ষ্টেটখনৰ নাম কি দিছিলে, ইষ্ট বেংগল এণ্ড আছাম। ইয়াত কি কি ঠাই লগাই দিয়া হৈছিলে, যে বাংলাদেশৰ ঢাকা, ৰাজশ্বাহী আৰু চট্টগ্ৰাম, এলং উইথ আছাম। এই নতুনকৈ বনোৱা ষ্টেটখনৰ টোটেল পপুলেশ্যন কিমান হ'ব, 31 মিলিয়ন। সেই সময়ত বেংগলৰ টোটেল পপুলেশ্যন আছিলে 7.8 crores। তাৰ পৰা 31 মিলিয়ন ক'ত আনিব, নতুনকৈ বনোৱা ষ্টেটখনত আনিব। এই 31 মিলিয়নৰ ভিতৰত 18 মিলিয়ন মুছলমান বা মুছলিম হ'ব, 12 মিলিয়ন হিন্দু হ'ব, এণ্ড দ্য ৰেষ্ট 1 মিলিয়ন ফ্ৰম আদাৰ কমিউনিটি। এই নতুনকৈ বনোৱা ষ্টেটখনৰ কেপিটেল হ'ব ঢাকা। আকৌ যিখন 2 নম্বৰ ষ্টেট হ'ব, সেইখন আগৰ নামে থাকিব বেংগল প্ৰভিন্স। এই বেংগল প্ৰভিন্সখনত কি কি ঠাই থাকিব, যে ৰিমেইনিং পাৰ্টছ অফ বেংগল, বেংগলৰ এটা পাৰ্টলৈ অহা হ'ল নতুন ভাগলৈকে। দ্বিতীয় পাৰ্টটোত কি থাকিব, ৰিমেইনিং পাৰ্টছ অফ বেংগল ইনক্লুডিং বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ। ইয়াৰে মানে কেপিটেল চিটি হ'ব কেলকাতা। ইয়াৰে টোটেল পপুলেশ্যন হ'ব তোমাৰ 5.4 crores। তাৰে ভিতৰত 4.2 crores আমাৰ কি হ'ব, হিন্দু হ'ব, আৰু অনলি 90,000 মুছলমান হ'ব। তো এখনত কি কৰিলে, হিন্দু বেছিকৈ দিলে, এখনত কি মুছলিম বেছিকৈ দিলে। এনেকুৱাকৈ প্লেনিঙত কি কৰিছিল, তেওঁলোকে বেংগলখন ভাগ কৰিছিল। ভাগ লৰ্ড কাৰ্জনে অকলে কৰা নাছিল, তেওঁক 2জন বিষয়া হেল্প কৰি দিছিলে। এজনৰ নাম কি আছিলে, এণ্ড্ৰিউ ফ্ৰেজাৰ। তেওঁ 1901ত মধ্যপ্ৰদেশৰ তেওঁ চিফ কমিশ্যনাৰ আছিলে। আৰু আনজন হ'ল জে বেমভিল ফুলাৰ বা জে বি ফুলাৰ, তেওঁ আছিলে সেই সময়ত অসমৰ চিফ কমিশ্যনাৰ। এওঁলোক দুয়োৰ কি কৰিছিলে, লৰ্ড কাৰ্জনক বংগখন ভাগ কৰাৰ ক্ষেত্ৰত সহায় কৰিছিলে। আগতেই কৈছোঁ, এই বেংগলখন কাৰ দিনত ভাগ কৰা হৈছিল, ডিউৰিং দি টাইম অফ লৰ্ড কাৰ্জন। And it was an important event in the political history of India. And after Sipahi Mutiny, Sipahi বিদ্ৰোহ কেতিয়া হৈছিলে আমাৰ 1857ত। It was the first political event in Indian history or Indian freedom struggle. And when on 16 October 1905, Bengal was partitioned by Lord Curzon, a national struggle or movement was started in India. At first, we come to know this movement as anti-partition movement, Bibhajan Birodhi Andolon. And when the partition plan was executed on 16 October 1905, this anti-partition movement turned into Swadeshi movement. So ইয়াৰ অন্তৰালত কি কি কাৰণবিলাক আছে আমি চাই লওঁ। তোমালোকে পেজ নম্বৰ 2 ওলাই লোৱা।
ইংৰাজী মাধ্যমৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে পেজ নম্বৰ 2 ওলাই লোৱা পেজ নম্বৰ 2 ছেকেণ্ড পেৰাগ্ৰাফ চোৱা তাতে দিয়াই আছে ইন দ্য লেটাৰ হাফ অফ দ্য 19th century মানে লেটাৰ হাফ মানে পিছৰ পৰ্যায় 1950 1850 চনৰ পিছৰ পৰ্যায়টো অৰ ইন দ্য বিগিনিং অফ দ্য 20th century মানে 1900 পৰা 2000 চনলৈকে তাৰে প্ৰথম ভাগ 1920 চনৰ মানলৈকে দ্য নেশ্যনেল মুভমেণ্ট বিকেম ভেৰি ষ্ট্ৰং ইন বেংগল প্ৰভিন্স নেশ্যনেল মুভমেণ্ট মানে জাতীয়তাবাদী আন্দোলনে গা কৰি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল মানুহবিলাকে কাৰণ বেংগলীবিলাক বহুত এডুকেটেড হৈছিল সেই এণ্ড দিছ নেশ্যনেল কনচিয়াছনেছ এণ্ড আপৰাইজিং নেশ্যনেল কনচিয়াছনেছ মানে মানুহবিলাকে জাতীয়ভাৱে সজাগ হৈছে এণ্ড আপৰাইজিং মানে কি আন্দোলন কৰিছিল বা এজিটেশ্যন কৰিছিল পুট দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ইন এ ডাইলেমা বুলি শব্দ ব্ৰিটিছ গভৰ্ণমেণ্টক পাজুলত পেলাই দিছিলে এণ্ড চ' দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট they wanted to partition of Bengal by dividing Bengal into two parts. তাৰে তলৰ পেৰাগ্ৰাফত চোৱা আমাক কি দিছে বেকগ্ৰাউণ্ড অফ দ্য মুভমেণ্ট বুলি দিছে বেকগ্ৰাউণ্ড মানে কি পটভূমি বুলি কওঁ ওৱান টাইপ অফ কাৰণ আৰু তো তাতে কি দিছিল আমি 9ত পাই আহিছোঁ 8তো পাই আহিছোঁ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট পাছ দ্য ৰেগুলেটিং এক্ট ইন 1773 ব্ৰিটিছ গভৰ্ণমেণ্টে আইনখন ইণ্ট্ৰডিউচ কৰিছিলে এণ্ড একৰ্ডিং টু দ্য প্ৰভিজন অফ দিছ এক্ট এই আইনখনৰ চৰ্ত অনুসৰি সেই সময়ত আমাৰ অল অভাৰ ইণ্ডিয়াত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ 3টা মেইন এডমিনিষ্ট্ৰেটিভ চেণ্টাৰ আছিলে বেংগল বম্বে আৰু মাদ্ৰাছ আৰু চবতকৈ ডাঙৰ কোনখন আছিল বম্বেখন আছিলে বেংগলখন আছিলে আৰু প্ৰত্যেকতে একোজনকৈ কি আছিলে গভৰ্ণৰ আছিলে বা প্ৰেচিডেণ্ট বুলিও কওঁ আৰু সেইকাৰণে এই 3টা ডিপেণ্ডেঞ্চিক আমি কি বুলি কওঁ প্ৰেচিডেঞ্চি বুলি কওঁ 9ত পাই আহিছোঁ আমি কিন্তু ৰেগুলেটিং এক্ট মতে কি কৰিলে বেংগলৰ গভৰ্ণৰক গভৰ্ণৰ জেনেৰেল বনাই দিলে আৰু বম্বে আৰু মাদ্ৰাজত গভৰ্ণৰে হৈ থাকিলে আৰু তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যনটো কাৰ আণ্ডাৰত লৈ অহা হ'ল বেংগলৰ আণ্ডাৰত বা ফৰ্ট উইলিয়াম বেংগল আণ্ডাৰত আমি ফৰ্ট উইলিয়াম বুলি গম পাওঁ 9ত পাইছাই তোমালোকে আৰু কি কৰা হ'ল এ চেণ্ট্ৰেলাইজড এডমিনিষ্ট্ৰেশ্যন ৱাজ ষ্টাৰ্টেড অল অভাৰ ইণ্ডিয়া বেংগলৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত এটা একক শাসন পদ্ধতি কি হ'ব ষ্টাৰ্ট কৰা হ'ব তো কথা হ'ল কি বেংগলখন এনেই গভৰ্ণৰ জেনেৰেলে শাসন কৰিব পৰা নোৱাৰে ইমান ভাষ্ট বেংগল আৰু বেংগলৰ শাসনটো চলোৱাৰ কাৰণে কাক দায়িত্ব দিয়া হ'ল লেফটেনেণ্ট পৰ্যায়ৰ গভৰ্ণৰক দিয়া হ'ল বাট it became very difficult for a lieutenant governor to administer the vast Bengal as it covered the whole of North and East India. Number 2. ইয়াৰ পিছত কি দিছে ইনবক্সত আমাক দিছে যে এলাহাবাদ ট্ৰিটিখন কিমান চনত হৈছে 9ত পাই আহিছোঁ আমি 1765 between Mughal Emperor Shah Alam II and Governor of the Company Robert Clive and according to the provision of this treaty the British government or East India Company got the political authority over Bengal, Bihar and Orissa as well as the Diwani right. That means the collection of tax. কোনে লাভ কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী লাভ কৰিছিলে তাৰে তলৰ পেৰাগ্ৰাফত চোৱা চ' আমি তো ফাৰ্ষ্ট পেৰাগ্ৰাফটোত পাইছোঁ 1850 চনৰ ৰিভল্ট অফ 1857 কিন্তু কি হ'ল 1857 চনৰ বিদ্ৰোহৰ পিছত দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ট্ৰাইড to bring reformation in the Indian administration. And as a part of it, they formed the state Assam on 7 February 1874 by annexing the 6 important districts of Brahmaputra Valley. Ase diya ase page number 2 last paragraph diya ase kon black district homai disil along with Khasijoya Jayantia Hills, Garo Pahar, Naga Pahar, Srihata Thai, Bangladeshor Thai এইবিলাক লগ লগাই কি কৰিছে অসম নামৰ ষ্টেটখন বনাইছে তাতে দিয়া আছে পেজ নাম্বাৰ 3 চাবা তোমালোকে যে অসমৰ টোটেল পপুলেশ্যন কিমান হ'ব অসমৰ টোটেল এৰিয়া কিমান হ'ব তো এইবিলাক ব্ৰেকেটত দিয়া আছে চাই ল'বা তো ইয়াৰ পিছত আমি গম পাব লাগে অসমৰ এডমিনিষ্ট্ৰেশ্যন যেহেতু অসম ষ্টেটখন বনোৱা হ'ল অসমৰ এডমিনিষ্ট্ৰেশ্যনটো লুক আফটাৰ কৰাৰ কাৰণে কি কৰা হ'ল এটা চিফ কমিশ্যনাৰৰ পোষ্ট এটা ক্ৰিয়েট কৰা হ'ল এণ্ড কলনেল বুলি আছে নট কলনেল একচুৱেলি কৰ্নেল বুলি কওঁ আমি আৰু লিখোঁতে আমি COLONEL বুলি
কৰ্ণেল R.H. কেটিঙক কি কৰা হ'ল অসমৰ এডমিনিষ্ট্ৰেশ্যনৰ দায়িত্ব দিয়া হ'ল এণ্ড একৰ্ডিং টু চাম হিষ্টৰিয়ান দ্য ফৰ্মেশ্যন অফ আছাম ৱাজ দ্য ফাৰ্ষ্ট ষ্টেপ টুৱৰ্ডছ দ্য পাৰ্টিশ্যন অফ বেংগল বহুত হিষ্টৰিয়ান এই বুৰঞ্জীবিদে কি ক'ব খোজে যে অসমখন বনালে এই অসমখন বনোৱা ভৱিষ্যতে যি বেংগলখন ভাগ কৰিব তাৰে ফাৰ্ষ্ট ষ্টেপ এটা তাৰে পিছত ইনবক্সৰ পেৰাগ্ৰাফত আমাক কি দিছে চাই ল'বা যে ব্ৰিটিছ কলনিজিম বা ইম্পেৰিয়েলিজিম তোমালোকে নাই কলনিজিম বা ইম্পেৰিয়েলিজিম কি নাইনত একচুৱেলি পাই আহিছাই এতিয়া এইবিলাক ইমান ডিটেইলছ ক'লে আচলতে বহুত টাইম গুচি যাব চ' ৰবাৰ্ট ক্লাইভৰ ছেকেণ্ড টেনিউৰ পৰা ছেকেণ্ড টেনিউৰ মানে যেতিয়া তেওঁ 1757ত বেটেল অফ প্লাচিত জয়ী হৈছিলে বেংগলৰ নবাব চিৰাজউদ্দৌলাক হৰাইছিলে তাৰে পিছত তেওঁ লণ্ডন পাৰ্লিয়ামেণ্টে মাতিছিল ব্ৰিটিছ গভৰ্ণমেণ্টে মাতিছিলে তেওঁক ব্ৰিটিছত লণ্ডনত গুচি গৈছিলে আৰু লণ্ডন পাৰ্লিয়ামেণ্টে তেওঁক ছেকেণ্ডবাৰৰ কাৰণে কি কৰিছিলে ৰিএপইণ্ট কৰিছে গভৰ্ণৰ হিচাপে তেওঁক আৰু তেওঁৰ সেই ছেকেণ্ড টেনিউৰ দ্বিতীয় কাৰ্যকালৰ পৰা আপ টু লৰ্ড ডেলহাউছিৰ শাসনকাললৈকে সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদ গঢ়ি উঠিছিল তাৰে পিছত কি সেৱা তাতে কি দিছে যে আমি দুজন মই অলপ মানে অকণমান আগতে কৈছিলোঁ যে লৰ্ড কাৰ্জনে এই প্ৰচেছটো অকলে কৰা নাছিলে তেওঁক দুজনে হেল্প কৰিছিলে একজন কোন হ'ল এণ্ড্ৰিউ ফ্ৰেজাৰ এণ্ড হি ৱাজ দ্য চিফ কমিশ্যনাৰ অফ মধ্য প্ৰদেশ এট দ্যাট টাইম ইন 1901 হি প্ৰপ'জড লৰ্ড কাৰ্জন to change the geographical boundary line between Madhya Pradesh and Bengal. Madhya Pradesh আৰু বেংগলৰ boundary line to change কৰিব লাগে কাৰণটো কি according to him the total population of Bengal at that time was 7.8 crores and he proposed Lord Curzon to disjoin Orissa and Sambalpur ক'ত ঠাই বিহাৰৰ ঠাই এই দুইখনক বেংগলৰ মানে পৰা সাইড কৰি কি কৰিব মধ্য প্ৰদেশৰ লগত কানেক্ট কৰি দিব এনেক্স মানে কি কানেক্ট কৰি দিয়া লগাই দিয়া and at the same time JB Fuller the chief commissioner of Assam wanted to annex Assam with Chotogram কি এটা seaport বাংলাদেশৰ seaport তেওঁলোকৰ মেইন উদ্দেশ্য আছিল in order to expand the tea business অসমত টি প্ৰডাকশ্যন হ'ব ব্ৰহ্মপুত্ৰ দি বে অফ বেংগলৰ পৰা ডাইৰেক্ট ৱৰ্ল্ড মাৰ্কেটত তেওঁলোকে কেপচাৰ কৰি পেলাব কিন্তু ইয়াৰ মাজতে আমাৰ যিটো য়েলো কাৰ্ডৰ ইনবক্সত দিছে তাতে কি দিছে যে 1886ত বেংগলত এটা ফেমিন হৈছিলে ফেমিন মানে কি দুৰ্ভিক্ষ হৈছিলে আৰু কিতাপত দিয়া মতে আমাৰ 10,000 ব্ৰিটিছ গভৰ্ণমেণ্টৰ ৰিপৰ্ট মানে 10,000 মানুহ মৰিছিলে খাব নোপোৱাকৈ কিন্তু লাখ মানুহ মৰি গৈছিলে সেই সময়ত আৰু বেংগল মানে উৰিষ্যা ব্ৰেকেট উৰিষ্যা দিছিলে উৰিষ্যা এটা বেংগলৰে পাৰ্ট গতিকে বেংগল বুলি সুধিলেও আমি বেংগলে লিখিম ফেমিন কেতিয়া আহিছিলে উৰিষ্যা বুলি সুধিলে আমি বেংগল একেই বুজিম আৰু সেই সময়ত যিজন আমাৰ ভাইচৰয় আছিলে তেওঁৰ নাম আছিল লৰ্ড নৰ্থব্ৰুক হি ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰপ'জড দ্য পাৰ্টিশ্যন অফ বেংগল ফৰ দ্য ফাৰ্ষ্ট টাইম বাই শ্বয়িং হিজ এডমিনিষ্ট্ৰেটিভ ইফিচিয়েঞ্চি বা কেলিবাৰ মানে কি তেওঁৰ শাসন কৰিব পৰা দক্ষতাৰ ভিত্তিত তেওঁ প্ৰথমবাৰৰ কাৰণে প্ৰপ'জ কৰিছিলে যে বেংগলখন ভাগ কৰিব লাগে এইখিনিলৈকে থাকিল তো ইয়াতে পেজ নম্বৰ 3 লাষ্ট পেৰাগ্ৰাফত কি দিছে ইনবক্সত তোমালোকে চাই ল'বা যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আমাৰ ব্ৰহ্মপুত্ৰ ভেলী কেতিয়া দখল কৰিছিলে কাছাৰ তাৰে পিছত নাগা হিলছ খাচী হিলছ এইবিলাক দিয়া আছে এইবিলাক নিজে নিজে তোমালোকে মুখস্থ কৰি ল'বা তেতিয়া তোমালোকৰ কামত হ'ব তো মই তোমালোকৰ পেজ নম্বৰ 3 লৈ বুজালোঁ এইটো পাৰ্ট 1 পাৰ্ট নম্বৰ 2 মই আৰম্ভ কৰিম আৰু ভাবিছোঁ এইখিনি আলোচনাৰ জৰিয়তে মোৰ লগতে তোমালোকো উপকৃত হ'বা বুলি ভাবিছোঁ অকণমান গুৰুত্ব দি চালে হ'ল ছেকেণ্ড পাৰ্ট মই আৰম্ভ কৰিম